নমস্কাৰ বাইদেউসকল ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি পুনৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। আমি সদায় আছো, মই বিভিন্ন অসমৰ বিভিন্ন জেগাত তেওঁলোকে য'ত য'ত মানে প্ৰতিবাদ কৰিছে, য'ত পাৰিছোঁ গৈছোঁৱে। 1,21,000 অংগনবাড়ী সহায়িকা আৰু কৰ্মী আছে। এওঁলোকে বেটি বচাও বেটি পঢ়াৰ কথা কয়, এওঁলোকে সবকা সাথ সবকা বিকাশৰ কথা কয়। এতিয়া বিকাশ প্ৰতিবাদত বহিবলগীয়া অৱস্থা হৈছে। বিকাশ খালি হিমন্ত বিশ্ব শৰ্মাৰ কোটাৰীত থকা মানুহখিনিৰ বিকাশ হৈছে। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক এটা কথা ক'ব বিচাৰিছোঁ, এই আঁচনিৰ যিটো ফণ্ডিত আপোনালোকে লাখপতি বাইদেউ অৰুণোদয় বাইদেউৰ ফণ্ডিত ভৰাইছে, এইসকলক যিটো প্ৰতিবাদত বহাইছে, হিমন্ত বিশ্ব শৰ্মাই পাহৰি যাব নালাগে। যি আঁচনি যি মাননি দি আছে ৰাইজৰ কৰ কাতলৰ পইচাৰে, তেজ পানী কৰা ঘাম মাটিত পৰা পইচাৰে দি আছে। দম্ভালি মাৰিব নালাগে। প্ৰত্যেক মাহতে 1,000 কোটি টকাৰ ধাৰ লৈছে। ধাৰ লৈ পেলাই হেলিকপ্টাৰ চলোৱাতকৈ, ধাৰ লগাই হৰ্ডিং লগোৱাতকৈ, মদৰ ৰাজহৰে অসম চলিছে, মদৰ ৰাজহৰে চাৰ্টাৰ্ড ফ্লাইটত যোৱাতকৈ এইসকল মহিলাক মাননি বৃদ্ধি কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু দুৰ্ভাগ্যজনক কথা, মাননি কি বৃদ্ধি কৰিবটো পিছৰ কথা। আজি 1,21,000 অংগনবাড়ী সহায়িকা আৰু কৰ্মীয়ে আজি দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আছে। চৰম পৰিতাপৰ কথা যে বিভাগীয় কোনো মানুহে স্মাৰক পত্ৰখন ল'বলৈও আজি তাৰিখত অহা নাই। দুৰ্ভাগ্যজনক কথা। কিন্তু এই প্ৰতিবাদ কৰা মানুহখিনিৰ ওপৰতো কিন্তু এই যে 1,000 কোটি টকা ধাৰ লৈ আছে, ধাৰৰ বোজাই এওঁলোকেও বহন কৰি আছে। হিমন্ত বিশ্ব শৰ্মাই যিটো মানুহক আস্ফালন কৰে, মই দিছোঁ, আমি আঁচনি দিম, আমি লাখপতি বাইদেউ দিম। আৰে বাবা, 3,16,00,000 মানুহৰ ধাৰৰ পইচাৰে তুমি আঁচনি দিয়াৰ কথা কৈছা। কাক বুৰ্বক বনাইছে? ধাৰৰ বোজা লৈছোঁ আমি, আস্ফালন কৰিছে আপুনি। ধাৰৰ বোজা লৈছোঁ আমি, হেলিকপ্টাৰ চলাইছে আপুনি। দুৰ্ভাগ্যজনক কথা। স্কুল বন্ধ কৰিছে, মদৰ দোকানৰ বৃদ্ধি কৰিছে। আজি তাৰিখত শিক্ষক সমাজ, আশা কৰ্মী, সহায়িকাসকল, দিব্যাংগসকল, সকলো ঠিকাদাৰসকল সকলোৱে অসুখী। ইভেন মুখ্যমন্ত্ৰীৰ লগত লাগি থকা অফিচাৰসকলেও অসুখী। কাৰণ চবকে গলচেপা দিয়া হৈছে। বস্তুৰ চৰা দাম, পাহাৰৰ মাটিক আজি তাৰিখত প্ৰিমিয়াম বৃদ্ধি কৰি চৰকাৰী মাটিক উচ্চ প্ৰিমিয়ামত বিক্ৰী কৰাৰ যিটো মাটিৰ দালালিত সোমাইছে, এইবিলাক যেন পৰিতাপৰ কথা নহয়। সেইকাৰণে মই মুখ্যমন্ত্ৰীক কৈছোঁ, সবকা সাথ সবকা বিকাশৰ টেগলাইনটোত সবকা সাথ যে সবকা বিনাশ হৈছে, এই কথাটো আপুনি বুজি পালে ভাল। সেইকাৰণে আমি কৈছোঁ যে মাতৃ সমাজক লৈ হেতালি খেলা, মাতৃ সমাজক লৈ হাতুৰি মাৰা আমি বৰদাস্ত নকৰোঁ। যদি আমাৰ চৰকাৰ আহিব পৰা ব্যৱস্থালৈ আহে, আমি ডেফিনেটলি মহিলাসকলৰ লগত যিটো অন্যায় হৈছে তাৰ বিৰুদ্ধে আমি মাত মাতিম আৰু মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল'ম। শেহতীয়া কথাটো আপোনাক কৈছোঁ, আজি তাৰিখে শুৱালকুছিৰ যিটো আপোনাৰ বস্ত্ৰ উদ্যোগ, আজি এৰী, পাট, মুগা চব এফালৰ পৰা গৰুগ্ৰাসে গিলিছে। তে কোনসকল মহিলাক সবল কৰিছে, ই এক বৃহৎ সাঁথৰলৈ পৰ্যবেক্ষিত হৈছে। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ যে মানুহ পঠাওক। আপোনালোকৰ যে এই যে যিবিলাক সঞ্চালকালয়ত অফিচাৰ আছে, তেওঁলোকৰ দৰমহা এই অংগনবাড়ী এই সহায়িকাসকলৰ পৰা 1 পইচা হ'লেও গৈয়ে আছে। গতিকে আমাৰ ৰাইজৰ দৰমহা খোৱা মানুহবিলাকে এখন স্মাৰক পত্ৰ নিবলৈ আহিবলৈ যদি তেওঁলোকৰ যদি বিবেচনা নাই, তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই। গতিকে আমি কৈছোঁ যে এই গোটেই কথাখিনি আমি বিৰোধী দলৰ প্ৰতিৰ জৰিয়তে বিধানসভাত উত্থাপন কৰি পেলাই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি দায়িত্ব লৈছোঁ। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।